নৱগ্ৰহ শ্মশানত উপস্থিত হৈছেগৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। হিমন্ত বিশ্ব শৰ্মাই নৱগ্ৰহ শ্মশানত কাইলৈ হ'বলগীয়া জননেতা তৰুণ গগৈৰ অন্ত্যেষ্টিক্ৰিয়াৰ ব্যৱস্থাৱলী তদাৰক কৰি আছে আৰু মই পোনে পোনে গৈছোঁ আৰু আপোনালোকক লৈ গৈছোঁ নৱগ্ৰহলৈ। নৱগ্ৰহত উপস্থিত হৈছেগৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তৰুণ গগৈ অতি ঘনিষ্ঠ এটা সময় তৰুণ গগৈ মুখ্যমন্ত্ৰীত্বৰ কালছোৱাত দীঘলীয়া সময় কেবিনেট মন্ত্ৰীৰূপে কাৰ্যনিৰ্বাহ কৰা আৰু পৰৱৰ্তী পৰ্যায়ত বিজেপিত যোগদান কৰা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা শেহতীয়াকৈ তৰুণ গগৈ চিকিৎসাজনিত সকলো কাম কাজৰ তদাৰক কৰি আছিল আৰু তৰুণ গগৈ ৰিহলীলা সম্বৰণ কৰাৰ পিছত তেখেতৰ শেষ যাত্ৰা অন্ত্যেষ্টিক্ৰিয়াৰ সকলো কাম কাজ তদাৰক কৰি আছে আৰু সেই সূত্ৰে হিমন্ত বিশ্ব শৰ্মা গৈ নৱগ্ৰহ শ্মশানত উপস্থিত হৈছেগৈ আৰু নৱগ্ৰহ শ্মশানত অন্ত্যেষ্টিক্ৰিয়াৰ বাবে কেনেধৰণৰ প্ৰস্তুতি চলিছে তাৰ বুজ লৈছে। 1000 লোক তাত উপস্থিত হ'ব। খন্তেক সময়ৰ পূৰ্বে উপায়ুক্ত গৈছিল, খন্তেক সময়ৰ পূৰ্বে আৰক্ষী আয়ুক্ত মুন্না প্ৰসাদ গুপ্তা গৈছিল। মই পোনে পোনে লৈ গৈছোঁ আপোনালোকক এয়া নৱগ্ৰহ শ্মশানত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। শৰ্মা আৰু হিমন্ত বিশ্ব শৰ্মা উপস্থিত হৈছে। তেওঁ এই যি তদাৰক কৰিব শেষ যাত্ৰা অন্তিম যাত্ৰাৰখন কোন স্থানত সৎকাৰ কৰা হ'ব। উপায়ুক্তক দেখিবলৈ পাইছোঁ, উপায়ুক্ত উপস্থিত আছে, উপায়ুক্ত নিজে উপস্থিত আছে আৰু এই যি যাত্ৰা শেষ যাত্ৰাত সাক্ষী হৈ ৰ'ব 1000তকৈ অধিক লোক, চৰকাৰী বিষয়া, আৰক্ষীৰ বিষয়া, ৰাজনৈতিক নেতা, তেখেতৰ সহকৰ্মী, প্ৰদেশ কংগ্ৰেছৰ সতীৰ্থসকল, জ্যেষ্ঠ অনুষ্ঠিত আৰু বিশিষ্ট ব্যক্তিসকল কাইলৈ যাব। তাৰ বাবে ইতিমধ্যে এক মণ্ডপ নিৰ্মাণৰ বাবেও ব্যৱস্থা কৰা হৈছে যাতে অতিথিসকল তাত কিছু সময় কটাব পাৰে আৰু এই যি অন্তিম যাত্ৰাৰখনত তেওঁলোক যাতে সাক্ষী হ'ব পাৰে। দ্ৰুত গতিৰে কাম চলিছে। কাইলৈ নিশাৰ ভিতৰতে আজি নিশাৰ ভিতৰতে কাম সম্পূৰ্ণ কৰিব লাগিব কাৰণ কাইলৈ দিনৰ ভাগতে ইয়াত যি অন্ত্যেষ্টিক্ৰিয়া সম্পাদন কৰা হ'ব, সম্পূৰ্ণ বৈদিক পৰম্পৰাৰে ইয়াত অন্ত্যেষ্টিক্ৰিয়াৰ ব্যৱস্থা কৰা হৈছে, দাহ সংস্কাৰ কৰা হ'ব আৰু তাৰ বাবে প্ৰস্তুতি চলিছে। এই নৱগ্ৰহ শ্মশানতেই অসমৰ বিভিন্ন বিশিষ্ট ব্যক্তি, অসমৰ সমাজ জীৱনৰ বৰেণ্য ব্যক্তি, অসমৰ জাতীয় জীৱনৰ পুৰোধা ব্যক্তিসকল পঞ্চভূতত বিলীন হৈছে। এই নৱগ্ৰহ শ্মশানতে স্মৃতি বিজড়িত হৈ আছে অসমৰ বিভিন্ন ৰাজনীতিৰ ক্ষেত্ৰত জড়িত প্ৰয়াত লোকসকল আৰু তেওঁলোকে এই নৱগ্ৰহ শ্মশানত চিৰশান্তিত বিলীন হৈছে, পঞ্চভূতত বিলীন হৈছে তেওঁলোকৰ নশ্বৰতে আৰু এই নৱগ্ৰহ শ্মশানৰ পৰাই তেওঁলোকে অন্তিম যাত্ৰা ইয়াতে অন্ত পৰিছে। আৰু এই মুহূৰ্তত মই দেখুৱাইছোঁ পোনপটীয়াকৈ হিমন্ত বিশ্ব শৰ্মা আছে, আমাৰ সাংবাদিক লক্ষ্য আছে, লক্ষ্যৰ সৈতে সংযুক্ত হ'বলৈ চেষ্টা কৰিম আৰু হিমন্ত বিশ্ব শৰ্মাৰ বক্তব্য লক্ষ্য সংগ্ৰহ কৰিব। আৰু এই দৃশ্য কালি হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে তেওঁ নিজে যাব আৰু তদাৰক কৰিব। বহু এই বিষয়টোক লৈ সংঘাত হৈছিল। গুৱাহাটী মহানগৰীত এটুকুৰা মাটি বিচাৰি উলিয়াব পৰা নাছিল আৰু তাৰ পাছতে এই সিদ্ধান্ত লোৱা হয়। পৰিয়াল আৰু কংগ্ৰেছে এই সিদ্ধান্ত লয় যে নৱগ্ৰহ শ্মশানত তেওঁৰ শেষকৃত্য সম্পাদন কৰিব আৰু তাৰ পাছতে তেওঁৰ চিতাভস্ম অসমৰ প্ৰতিখন জিলা কংগ্ৰেছৰ ব্লকলৈ প্ৰেৰণ কৰিব আৰু গুৱাহাটীত এটা স্মাৰক নিৰ্মাণ কৰিব য'ত তেওঁৰ চিতাভস্ম ৰাখিব আৰু এই ব্যৱস্থা কালিয়েই তেওঁলোকে ঘোষণা কৰিছিলে। সেই অনুসৰি চৰকাৰক অৱগত কৰাৰ পিছত চৰকাৰে আজি এই স্থানলৈ গৈছে আৰু এই স্থান ভ্ৰমণ কৰিছে। অসমৰ বিভিন্ন পুৰোধা ব্যক্তি এই নৱগ্ৰহ শ্মশানতেই নিৰলে শুই আছে, নিতলে শুই আছে, তেওঁলোকৰ স্মৃতি আছে, তেওঁলোকৰ স্মৃতি সৈতে জড়িত হৈ আছে। নৱগ্ৰহ শ্মশান এক পবিত্ৰ স্থান, কেইবা হাজাৰ বছৰীয়া পুৰণি অসমৰ যি সংস্কৃতি সভ্যতা, এই সভ্যতাৰ সৈতে জড়িত। অসমৰ যি এটা সময়ত জ্যোতিৰ্বিজ্ঞানৰ প্ৰাণকেন্দ্ৰ আছিল, মহাকাশ গৱেষণাৰ যি প্ৰাণকেন্দ্ৰ আছিল, এই প্ৰাণকেন্দ্ৰৰ অন্যতম আছিল কামৰূপ প্ৰাগজ্যোতিষপুৰ আৰু এই প্ৰাগজ্যোতিষপুৰতেই জ্যোতিষ চৰ্চাৰ প্ৰাণকেন্দ্ৰৰ অন্যতম এটা অংগ আছিল নৱগ্ৰহত 9টা গ্ৰহৰ যি গতি গোত্ৰ ইয়াৰ পৰা নিৰীক্ষণ কৰা হৈছিল, ইয়াৰ লগতে পূজা ধৰ্মীয় বিধান কৰা হৈছিল। এই নৱগ্ৰহত আৰু স্মৃতি জড়িত হৈ আছে। নৱগ্ৰহ কোৱা হৈছিল
মন্ত্ৰী প্ৰাক্তন মন্ত্ৰী ৰাষ্ট্ৰীয় মৰ্যাদাৰে স্বাভাৱিকভাৱে অসমৰ ৰাইজে বিদায় দিব। তাৰ পৰিপ্ৰেক্ষিতত নৱগ্ৰহ শ্মশানখন সেই ধৰণে গাম্ভীৰ্যপূৰ্ণভাৱে এটা পৰিৱেশ ৰাষ্ট্ৰীয় মৰ্যাদাৰ অনুৰূপ হিচাপে ঠিক কৰাৰ বাবে আমাৰ জিলা প্ৰশাসনে আৰক্ষী প্ৰশাসনে বা শ্মশানৰ পৰিচালনা সমিতি গুৱাহাটী পৌৰ নিগম সকলোৱে কাম কৰিছে আৰু আমি ভাবোঁ আজি ৰাতিৰ ভিতৰতে গোটেইখিনি হৈ যাব আৰু অহাকালিলৈকে আমাৰ গোটেইখিনি যাৱতীয় এৰেঞ্জমেণ্ট কমপ্লিট হৈ যাব। হয়, আমি ৰিপুণ বৰা ডাঙৰীয়াই মোক কৈছিল যে 1000জন লোক সমবেত হোৱাৰ ব্যৱস্থা থাকিব লাগে। শ্মশানখনত কিছু লিমিটেশ্যন আছে, কিন্তু তথাপিতো আমি খুব ভাল কৰি 1000জন লোক যাতে একমডেট হৈ যায় তেনেকৈ মই ব্যৱস্থা কৰিবৰ কাৰণে কৈছোঁ আৰু তেওঁলোকে কৰি আছে। চাওক, আমিতো আমিনগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সমীপত ৰাজীৱ গান্ধী ইনডোৰ ষ্টেডিয়ামৰ লগত আমি মাটি আগবঢ়াইছিলোঁ, কিন্তু পৰিয়ালে আলোচনা কৰাৰ পিছত নৱগ্ৰহ শ্মশানেই ভাল হ'ব বুলি আমাক জনালে। গতিকে মই ভাবোঁ যে বিষয়টো যিহেতু ৰাজ্য চৰকাৰে প্ৰথমৰ পৰা এইটো স্থিতি লৈছিলে যে পৰিয়ালে যি সিদ্ধান্ত ল'ব আমি তেনেকেই যাম। গতিকে এতিয়া পৰিয়ালে আমাক জনাইছে যে নৱগ্ৰহ শ্মশানতে হ'ব। গতিকে মই ভাবোঁ সেইটোৱে আমি চূড়ান্ত বুলি ধৰিব লাগিব। তেখেতসকলে কৈছে যে 9টাত শংকৰদেৱ কলাক্ষেত্ৰৰ পৰা যাত্ৰা আৰম্ভ কৰিব। যদি আমি 9টাৰ জেগাত 9:30 বুলিও ধৰোঁ, ইয়াত আহি পাওঁতে 2 ঘণ্টা 2.5 ঘণ্টা সময় হয়তো লাগিব। চৰকাৰীভাৱে আমি 11 বজাত ইয়াত আহিব বুলি ধৰি লৈছোঁ। তাৰপিছত আধা ঘণ্টা 1 ঘণ্টা যি ইফাল সিফাল হয় সেইটো হ'ব। ইয়াতে আমি যিটো শিলপুখুৰীৰ পৰা নৱগ্ৰহ শ্মশানলৈকে এই দুইফালে সাধাৰণতে বজাৰ সমাৰ বহে। আমি যোৱাকালি সেই সময়ছোৱাত বজাৰ সমাৰ বহিব নালাগে বুলি কৈছোঁ। প্লাছ শ্ল' মুভিং ভেহিকল যেনেকৈ ৰিক্সা ঠেলা সেইখিনিও অহাকালি সেই 3 ঘণ্টা সময়ৰ বাবে আমি তেওঁলোকৰ গতিবিধিও আমি কৰিব নিদিওঁ। 2-এটা যিখিনি গাড়ী সাধাৰণতে নৰ্মেল এই ৰাস্তাটোৰ সন্মুখেদি যায়, কালি সেইখিনিও বন্ধ কৰা হ'ব সেই সময়ছোৱাৰ কাৰণে, যাতে চেনিকুঠিৰ পৰা বহুত মানুহ চানমাৰি আদি যাওঁতে এই ৰাস্তাটো ব্যৱহাৰ কৰে। যোৱাকালি আমি সেইখিনিও ব্যৱহাৰ কৰাৰ কাৰণে মানা কৰিছোঁ। গতিকে মই ভাবোঁ যে যি 3-4 ঘণ্টা আমাৰ সময়ৰ প্ৰয়োজন হ'ব, গুৱাহাটীবাসী ৰাইজে এই পথছোৱা এৰাই চলিলে ভাল হ'ব। চিকিউৰিটিটো যিহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিব, গতিকে সামান্য নিৰাপত্তাৰ ব্যৱস্থা কৰাৰ প্ৰয়োজন হয়। কিন্তু তাক বাদ দি আৰু ইয়াত বহুত বেছি নিৰাপত্তাৰ কথাটো নাহে। আৰু বাকীখিনিতো ইয়াত এটা পৰিৱেশটো এনেকুৱা য'ত আৰু আমি ধৰি লওঁ যে এনেকুৱা এটা পৰিৱেশত বহুত বেছি চিকিউৰিটিৰ কথা নাহে। আৰু যিহেতু Z+ কেটেগৰী হিচাপত কেৱল মুখ্যমন্ত্ৰী ডাঙৰীয়াই থাকিব, আমি আগতে চিন্তা কৰিছিলোঁ যে ৰাহুল গান্ধী হয়তো সেই সময়ত থাকিব পাৰে, কিন্তু তেখেতে যিহেতু আজি আহি গুচি গ'ল, অহাকালি থকাৰ কথা নাই। গতিকে নিৰাপত্তাৰ দিশৰ পৰা বহুত বেছি আমাৰ ওপৰত প্ৰেছাৰ নাথাকিব। চাওক, যেতিয়া এজন ব্যক্তি ৰাষ্ট্ৰীয় মৰ্যাদাৰে তেখেতক বিদায় দিয়া হয়, গোটেই দায়িত্বখিনি চৰকাৰ বা জিলা কৰ্তৃপক্ষৰ ওপৰত ন্যস্ত থাকে। কিন্তু এইবিলাকত পৰিয়ালৰ আৱেগিক কথাও জড়িত হৈ থাকে। আমাৰ ফালৰ পৰা সকলো সাজু হৈ থাকিব, কিন্তু যদি পৰিয়ালে যি ধৰণে বিচাৰে গোটেই সিদ্ধান্তবিলাক পৰিয়ালে ল'ব। কিন্তু যিহেতু চৰকাৰৰ দায়িত্ব, গতিকে চৰকাৰে নিজৰ ফালৰ পৰা সকলোখিনি প্ৰস্তুত কৰি ৰাখিব। ছাৰ, এতিয়াও তাৰমানে কিছু এটা বিতৰ্ক এটা হৈছে, সেই বিতৰ্ক আমি আজি কৰিব বিচাৰোঁ যে আপুনি যেতিয়া আমিনগাঁৱত মাটিটুকুৰা দিম বুলি কৈছিলে, বহুতে আচলতে ছ'চিয়েল মিডিয়াতো আহ্বান জনাইছে যে আচলতে আমিনগাঁৱলৈকে আহক আৰু পৰিয়ালৰ লোকেও এটা চিন্তা চৰ্চা চলাই থকা বুলি কৈছে। যদি সেই মুহূৰ্তত সলনি হয়
সিদ্ধান্ত? চাওক, যোৱাকালি ৰাতি খুব ভাল কৰি এই বিষয়টো আলোচনা হৈছে আৰু আপোনালোকে জানে যে ভূপেন হাজৰিকাৰ সমাধিৰ পৰা আমিনগাঁৱলৈকে খুব বেছি আধা কিলোমিটাৰ এটা ডিষ্টেঞ্চ আৰু একেবাৰে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ লগতে আমি দিয়াৰ কথা কৈছিলোঁ। তাত একচুৱেলি আমি এখন ডিষ্ট্ৰিক্ট হস্পিটেল বনাবৰ বাবে 25 বিঘা মাটি ৰাখি থৈছিলোঁ আৰু মই তেখেতসকলক কৈছিলোঁ ইয়াত 1 বিঘা 2 বিঘা যি লাগে সমাধিৰ কাৰণে আমি ৰাখিব পাৰিম, কিন্তু পৰিয়ালৰ লোক বা প্ৰদেশ কংগ্ৰেছ কমিটিৰ এইটো সিদ্ধান্ত হ'ল যে নহয় আমি নৱগ্ৰহ শ্মশানতে লৈ যাম। গতিকে মই ভাবোঁ ইয়াত বিতৰ্কৰ বহুত কোনো স্কোপ নাই, কাৰণ এনেবোৰ ক্ষেত্ৰত পৰিয়ালৰ সিদ্ধান্তকে আমি মনাটো উচিত আৰু যিহেতু প্ৰদেশ কংগ্ৰেছ কমিটি আৰু পৰিয়ালৰ সিদ্ধান্ত একেটাই, গতিকে তাত আৰু মই ভাবোঁ ইয়াততো আৰু কোনো বিতৰ্কৰ অৱসাদ মই দেখা নাই। এটলিষ্ট মহানগৰীৰ ভিতৰত মাছমজিয়াত নাই নেকি? মহানগৰীত ক'ৰ পৰা 1 বিঘা মাটি পাব? মহানগৰীৰ ভিতৰত আপোনালোকতো মহানগৰীতে থাকে, আমি ভূপেন হাজৰিকাৰ কাৰণেওতো মহানগৰীত সেই সময়ত মাটি উলিয়াব নোৱাৰিলোঁ। একঠা মাটিত এইটো চব কোনোবাই ৰাজনৈতিকভাৱে কথা ক'ব পাৰে, কিন্তু মানুহ এগৰাকীক যেতিয়া সন্মানৰ কথাটো আহে, একঠা মাটিততো কালি যদি একঠা মাটিত আমি সৎকাৰ কৰিব খোজোঁ আপোনালোককে দেখোন আমি জাগা দিব নোৱাৰিম। বাকী কথা বাদ দিয়ক, আপোনালোকেইজনতো এটলিষ্ট আহিব লাগিব। গতিকে গোটেই বস্তুটো হ'ল যে এনে আৱেগত কোৱা কথা যে একঠা মাটি দিয়ক, কিন্তু একঠা মাটিত গান চেলুট দিবৰ কাৰণে পুলিচ কেইজন থিয় হ'ব পাৰিব নেকি? আপোনালোকে অনুষ্ঠানটো কাভাৰ কৰিব, আপোনালোক থিয় হ'ব পাৰিব নেকি? গতিকে তেনেকৈ কথাটোতো কোনোবাই ক'ব পাৰে, কিন্তু লজিকেল নহয় আৰু সেইকাৰণে ফেমিলিয়ে এইটো উপযুক্ত সিদ্ধান্ত লৈছে। আমি মাজৰ মানুহবিলাকে যি ইচ্ছা আমি তাকে ক'ব পাৰোঁ, কিন্তু মই ভাবোঁ যে এই সিদ্ধান্তটো লোৱাৰ আগতে ডেফিনেটলি ফেমিলিয়ে গোটেই কথাখিনি বিবেচনা কৰিছে। এই কথাটো মোক মেডিকেলত জনাইছিলে যে যদি আমি গুৱাহাটীত উপযুক্ত মাটি নাপাওঁ তেতিয়াহ'লে আমি মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সত কৰিম বুলি মেডিকেলত তেখেতে কথাটো কৈছিলে। কিন্তু মোৰ নিজৰ কথাটো হ'ল যে এইখন এখন শ্মশান যাৰ সমীপত লোকপ্ৰিয় গোপীনাথ বৰদলৈ তেখেত প্ৰথম মুখ্যমন্ত্ৰী অসমৰ আছিল। লোকপ্ৰিয় গোপীনাথ বৰদলৈ ডাঙৰীয়াৰ অন্তিম সৎকাৰ এই নৱগ্ৰহ শ্মশানতে হৈছিলে। গতিকে মই ভাবোঁ যে দুইজন নেতাৰে জাতিৰ প্ৰতি যিটো অৱদান, গতিকে দুয়োগৰাকী নেতাৰ অন্তিম শয়নৰ বাবে ভগৱানে নৱগ্ৰহ শ্মশানৰ এটা যিটো কৈছে, মই ভাবোঁ এইটো তেখেতৰ সন্মানৰ অনুৰূপ। বাকী অস্থি লৈ আমি য'তেই ইচ্ছা পৰৱৰ্তী সময়ত, যিহেতু তেখেতৰ অস্থি আমি ইয়াৰ পৰা ল'ম, অস্থি লোৱাৰ পিছত আমি অসমৰ যি জাগাতে আমি তেখেতৰ সমাধি কৰিব খোজোঁ আমিতো সমাধি কৰিব পাৰোঁ। সমাধি কৰিবৰ কাৰণে যে তাতে সৎকাৰ হ'ব লাগিব এনেকুৱা কোনো কথা নাই। সমাধিটো লৈ যোৱাৰ পিছতো আমি অসমৰ বিভিন্ন স্থানত তেনেকুৱা সমাধি ক্ষেত্ৰ আমি বনাব পাৰোঁ, কিন্তু ইয়াত য'ত লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ অন্তিম শয়ন ইয়াত আছে, তাতেই তৰুণ গগৈ ডাঙৰীয়াৰো অন্তিম শয়ন হ'ব। গতিকে মই ভাবোঁ যে আধ্যাত্মিক দিশৰ পৰা ইয়াত কোনো প্ৰশ্ন নাহে, উপযুক্ত স্থান হ'ব। চব সমাধি ক্ষেত্ৰ চৰকাৰৰ গোটেই ঘটনাটো পৰিয়ালে এই গোটেই কথাবোৰ ইমান ব্যক্তিগত বিষয়। আপুনি চৰকাৰক সুধিলে চৰকাৰে স্মৃতি যুগমীয়া কৰাৰ কাৰণে বিভিন্ন চৰকাৰে পদক্ষেপ হাতত ল'ব পাৰে, কিন্তু সমাধি এই গোটেই ব্যৱস্থাটো বহুত বেছি ব্যক্তিগত বিষয়। আজি ধৰক মোৰ পিতৃৰ বিয়োগ হৈছে, মই তেখেতক ক'ত কেনেকৈ, তেখেতৰ অস্থিৰ অধিকাৰ পৰিয়ালৰ, চৰকাৰৰ নহয়। গতিকে আপোনালোকে গোটেই ব্যৱস্থাটো বুজি পাব যে মানুহজন চৰকাৰৰ নহয়, মানুহজনৰ শেষ গোটেইখিনি পৰিয়ালটোৰ। গতিকে পৰিয়ালটোৰ সিদ্ধান্ত নজনাকৈ আমি মাজৰ মানুহবিলাকে বিভিন্ন কথা কৈ থাকিতো একো লাভ নহ'ব। যদি আপোনালোকে এইটো প্ৰশ্ন সুধিব পাৰে যে চৰকাৰৰ ফালৰ পৰা তেওঁৰ স্মৃতি যুগমীয়া কৰাৰ কিবা ব্যৱস্থা লোৱা হ'ব নেকি? ডেফিনেটলি লোৱা হ'ব, কিন্তু সমাধি, অস্থি,
সৎকাৰ এইবিলাক বহুত বেছি ব্যক্তিগত বিষয় তাত চৰকাৰৰ বহুত দৃষ্টিভংগী নাথাকে পৰিয়ালৰ লোকে যি ভাবে আমি তাৰ লগতে যোৱা উচিত সেয়া আছিল হিমন্ত বিশ্ব শৰ্মা নৱগ্ৰহ শ্মশান চৌহদত উপায়ুক্ত আছে উপায়ুক্ত বিশ্বজিৎ পেগু আছে আৰু আৰক্ষী বিষয়া আছে আৰক্ষী আয়ুক্ত আছে আৰু সকলো তাত উপস্থিত হৈছে আৰু এই ঠাই পৰ্যবেক্ষণ কৰিছে অসমৰ প্ৰথম মুখ্যমন্ত্ৰী আৰু অসমৰ স্বাধীনতাৰ সময়ৰ প্ৰধানমন্ত্ৰী ৰূপে এই পদৰ নামাকৰণ কৰা হৈছিল অসমৰ প্ৰধানমন্ত্ৰী তথা স্বাধীন অসমৰ প্ৰথম মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈ লোকপ্ৰিয় গোপীনাথ বৰদলৈ শেষকৃত্য সম্পাদন কৰা হৈছিল নৱগ্ৰহ শ্মশানত আজিও লোকপ্ৰিয় গোপীনাথ বৰদলৈ এই স্মৃতি সৌধ আছে আৰু ইয়াতেই কাইলৈ তৰুণ গগৈক প্ৰয়াত জননেতাগৰাকীক অন্ত্যেষ্টিক্ৰিয়া সম্পাদন কৰা হ'ব দাহ সংস্কাৰ কৰা হ'ব আৰু হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিলে যে ইয়াৰ পাছত অস্থি সংগ্ৰহ কৰি অসমৰ যিকোনো স্থানতেই তেওঁৰ স্মৃতিসৌধ নিৰ্মাণ কৰিব পৰা যাব 1000 মানুহৰ বাবে সকলো ব্যৱস্থা কৰা হৈছে এই কথা স্পষ্টভাৱে প্ৰকাশ কৰিছে 1000 মানুহ কাইলৈ পুৱাৰ ভিতৰতে এয়া যদিও দেখিবলৈ পোৱা গৈছে যে কাম আৰম্ভ হৈছে তথাপিও কাইলৈ 1000 মানুহ তাত থিয় হ'বৰ বাবে ৰুবৰ বাবে অভাগত বিশেষকৈ মুখ্যমন্ত্ৰী ইত্যাদি লোকসকল তালৈ যাব ৰাষ্ট্ৰীয় মৰ্যাদাৰে যিহেতু শেষকৃত্য সম্পাদন কৰা হ'ব তেওঁক গান চেলুট দিয়া হ'ব সেই অনুসৰি তেওঁক এক বিশেষ মৰ্যাদা সহকাৰে তেওঁক চিৰবিদায় দিয়া হ'ব আৰু এই চিৰবিদায়ৰ বাবে সাজু হৈছে আৰু হিমন্ত বিশ্ব শৰ্মাই নিজে তদাৰক কৰিছে তেওঁ এই কথাটো উল্লেখ কৰিছে যে পৰিয়ালে আৰু প্ৰদেশ কংগ্ৰেছে যি সিদ্ধান্ত লৈছে যে নৱগ্ৰহ শ্মশানত শেষকৃত্য সম্পাদন কৰিব আৰু তাৰ পাছত তাৰ পৰা অস্থি সংগ্ৰহ কৰিব আৰু অসমৰ বিভিন্ন প্ৰান্তলৈ চিতাভস্ম আৰু অস্থি প্ৰেৰণ কৰিব বিভিন্ন স্থানত ব্লক কংগ্ৰেছ জিলা কংগ্ৰেছসমূহে সেয়া ৰাখিব গুৱাহাটীত এক স্মৃতিসৌধ নিৰ্মাণ কৰিব পৰিয়ালে বিচাৰিলে গুৱাহাটীত স্মৃতিসৌধ নিৰ্মাণৰ কাম আগবঢ়াব এই কথাটো হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে যি চৰকাৰে কৰণীয় আছে সেইখিনি কৰিব অৱশ্যে ভূমিৰ কথা এই বিষয়টো তেওঁ প্ৰশ্ন উপস্থাপন কৰিলে আৱেগিকভাৱে একথা মাটিৰ কথা যদিও কৈছে আৱেগিকভাৱে একথা মাটি কিন্তু একথা মাটিয়ে পৰ্যাপ্ত নহয় আমি পোনপটীয়াকৈ লৈ গৈছোঁ আপোনালোকক পুনৰ এবাৰ নৱগ্ৰহ শ্মশান চৌহদলৈ নৱগ্ৰহ শ্মশান চৌহদত হিমন্ত বিশ্ব শৰ্মা আছে তদাৰক কৰিছে আৰু ইতিমধ্যে এই কাম আৰম্ভ হৈছে আৰু কাইলৈ পুৱাৰ ভিতৰতে সকলো কাম শেষ কৰা হ'ব 11 বজাত চৰকাৰে আশা কৰিছে চৰকাৰে ভাবিছে যে 11 বজাত নচৰদেহনী উপস্থিত হ'বগৈ আৰু 11 বজাত নচৰদেহনী পোৱাৰ পিছতেই নৱগ্ৰহ পোৱাৰ পাছতেই আনুষ্ঠানিক বিদায় পৰ্ব যি ৰাষ্ট্ৰীয় মৰ্যাদাৰে যি নিয়ম সহকাৰে বিদায় দিব লাগিব গান চেলুটেৰে বিগুল বাজিব তাৰ মাজত অসম আৰক্ষীৰ বিশেষ বেণ্ডে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব বিশিষ্ট লোকসকলে শেষবাৰৰ বাবে তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব আৰু তাৰ পাছতেই বিদায় দিব আছে লক্ষ্যজিৎ আছে মোৰ সৈতে সতীৰ্থ সাংবাদিক লক্ষ্যজিৎ আপোনাৰ ওচৰলৈ আহিছোঁ আৰু পোনপটীয়াকৈ জানিব বিচাৰিছোঁ এই 1000 লোক তাত থাকিব বিভিন্ন লোক আহিব অসমৰ বিভিন্ন স্থানৰ পৰা লোক আহিব গুৱাহাটী মহানগৰীৰ পৰা লোক আহিব আৰু ভিভিআইপি মুখ্যমন্ত্ৰীকে ধৰি বিশিষ্ট ব্যক্তিসকল আহিব গতিকে তাত এক বিশেষ ব্যৱস্থা কৰিবলগীয়া হৈছে এই পৰ্যন্ত কিমান আগবাঢ়িছে আৰু কাইলৈ পুৱাৰ ভাগত এই কাম সম্পূৰ্ণৰূপে শেষ হৈ উঠিব লাগিব কেনেধৰণে চলিছে এই যি শেষ যাত্ৰাৰ বাবে শেষ বিদায়ৰ বাবে এই প্ৰস্তুতিৰ কাম নৱগ্ৰহ শ্মশানত চাওক পুৰকমণিআদিত্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে সেই কথা কৈছে যে কাইলৈ প্ৰায় 9 বজাত তেওঁৰ যি যাত্ৰা আৰম্ভ হ'ব আৰু তাৰ পিছত 11 বা 11:30 ভিতৰত সেই যাত্ৰা ইয়াতে অন্ত পৰিব আৰু ইয়াতে শেষকৃত্য সম্পন্ন কৰা হ'ব অৰ্থাৎ নৱগ্ৰহ শ্মশানত শেষকৃত্য সম্পন্ন কৰা হ'ব বুলি সেই কথা ইতিমধ্যে ঘোষণা কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু যিসকল Z+ ছিকিউৰিটিৰ কথা কৈছে বা অন্যান্য যিসমূহ ছিকিউৰিটিৰ কথা কৈছে গতিকে সেই সন্দৰ্ভতো তেওঁ এটা কথা কৈছে যে মুখ্যমন্ত্ৰীৰ বাহিৰে আৰু অন্য কোনো নেতাৰ হয়তো Z+ ছিকিউৰিটি নাই গতিকে তেওঁৰ বাহিৰে আৰু অন্যান্য যিসকল নেতাৰ কনভয় থাকিব কনভয় হয়তো যি শিলপুখুৰীৰ যি পথ আছে সেই পথতে হয়তো ৰখাৰ ব্যৱস্থা কৰিব বা শিলপুখুৰীৰ যিসমূহ স্থান আছে সেইসমূহ স্থানত সেইসমূহ গাড়ী ৰখাৰ ব্যৱস্থা কৰিব আৰু তাৰ আনুষংগিক যদি দিশসমূহ যদি চাব যায় যে ইয়াতে কেনেধৰণৰ প্ৰস্তুতি হৈছে বা কটকটীয়া নিৰাপত্তা বেষ্টনীৰ ক্ষেত্ৰত সকলো তৎপৰ হৈ গৈছে আৰু মই দেখুৱাব বিচাৰিছোঁ যে ইয়াতে বহুকেইটা পেণ্ডেল এতিয়া দেখিব পাৰিছে যে বাঁহ বান্ধি থোৱা হৈছে আৰু এনেধৰণৰ সকলো যি ইয়াতে দিশসমূহ চোৱা চিতা কৰি আছে মহানগৰ আয়ুক্তই চোৱা চিতা কৰি আছে জিলা উপায়ুক্তই যি চোৱা চিতা কৰি আছে ইয়াৰ সামগ্ৰিক যে মই পৰিৱেশ দেখুৱাব বিচাৰিছোঁ যে এনেধৰণৰ প্ৰস্তুতি চলিছে যিহেতু প্ৰায় 1000
লোকৰ সমবেত হ'ব কাইলৈ গতিকে এনেধৰণৰ প্ৰস্তুতি সমবেত হ'ব হয়তো 1000 লোক নিয়ন্ত্ৰণ কৰিবলগীয়া হ'ব যাতে 1000ৰ লোকৰ ভিতৰতে সীমাবদ্ধ হৈ থাকে এই নৱগ্ৰহ চৌহদতে আপুনি য'ত থিয় হৈ আছে তাৰ পৰা সম্ভৱতঃ আপোনাৰ পৰা বাওঁহাতে লোকপ্ৰিয় গোপীনাথ বৰদলৈ স্মৃতি সৌধ আছে এবাৰ যদি আপুনি লোকপ্ৰিয় গোপীনাথ বৰদলৈ স্মৃতি সৌধলৈ যাব পাৰে আমাৰ দৰ্শকসকলক এবাৰ দেখুৱাব বিচাৰিছোঁ অসমৰ প্ৰথম মুখ্যমন্ত্ৰী সেই সময়ত প্ৰথম অসমত যি চৰকাৰ গঠনৰ সময়ত প্ৰধানমন্ত্ৰী ৰূপে এই পদ নামাঙ্কন কৰা হৈছিল ৰাজ্যৰ মুৰব্বী প্ৰিমিয়াৰ প্ৰধানমন্ত্ৰী ৰূপে কৈছিল পৰৱৰ্তী পৰ্যায়ত ইয়াক মুখ্যমন্ত্ৰী ৰূপে আনুষ্ঠানিক সাংবিধানিক নাম প্ৰদান কৰা হয় প্ৰথম মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আচলতে আধুনিক অসমৰ ৰূপকাৰ স্ৰষ্টা এইগৰাকী ব্যক্তিও নিৰলে ইয়াতেই পঞ্চভূতত বিলীন হৈছে শুই আছে চিৰনিদ্ৰাত তেওঁৰ যদি সমাধি ক্ষেত্ৰ আমি এবাৰ যাব পাৰোঁ আমি দেখুৱাব পাৰোঁ দুগৰাকী মুখ্যমন্ত্ৰী অসমৰ এগৰাকী অসমৰ প্ৰথম মুখ্যমন্ত্ৰী যি আধুনিক অসমৰ এক ভেটি গঢ়িছিল আৰু দ্বিতীয় এগৰাকী মুখ্যমন্ত্ৰী যি এক জটিল সময়ত অসমক নেতৃত্ব দি অসমক এটা নতুন দিশেৰে আগুৱাই নিবলৈ সক্ষম হৈছিল হয় মই আপোনাৰ ওচৰলৈ আহিছোঁ লক্ষ্য আপুনি যদি শুনি আছে হিমন্ত বিশ্ব শৰ্মাই কথা পাতি আছে আৰক্ষী বিষয়াসকল আছে অন্যান্য বিশিষ্ট ব্যক্তিসকল আছে প্ৰচাৰ আৰু ইয়াতেই অন্তিম মুহূৰ্তৰ তৰুণ গগৈৰ অন্তিম যাত্ৰাৰ প্ৰস্তুতি তদাৰক কৰিবলৈ হিমন্ত বিশ্ব শৰ্মা উপস্থিত আছে হিমন্ত বিশ্ব শৰ্মাৰ চিকিৎসা স্বাস্থ্য মৃত্যুৰ পিছত পৰৱৰ্তী সকলো ধৰণৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰু শেষ বিদায় এয়া সকলো তদাৰকৰ দায়িত্বত আছে হিমন্ত বিশ্ব শৰ্মাই কি লক্ষ্যজিত আছে নেকি মোৰ সৈতে পুনৰ এবাৰ মই যদি সেই দৃশ্য দেখুৱাব পাৰোঁ তাৰ পৰা নিশ্চয়কৈ পৰাগমণি আদিত্য মই যোৱাৰ চেষ্টা কৰিম যিহেতু হিমন্ত বিশ্ব শৰ্মা ইয়াতে আছে হয়তো আৰু কিছু মন্তব্য কৰাৰ অৱকাশ দেখা পোৱা গৈছে গতিকে মই পৰৱৰ্তী সময়ত সেই স্থানলৈ যাম কিন্তু মই পুনৰ দেখুৱাব বিচাৰিছোঁ যে ইয়াতে উপস্থিত আছে কংগ্ৰেছৰ বহুকেইগৰাকী নেতা মানস বৰুৱাকে ধৰি বহুকেইগৰাকী নেতা আছে হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে দেখিব পাইছে কেনেধৰণৰ মন্তব্য প্ৰদান কৰি আছে অন্যান্য সংবাদ মাধ্যমৰ সৈতে কথা পাতি আছে আৰু হিন্দী ভাষাৰ সংবাদ মাধ্যমসমূহ তাত ৰৈ আছে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমসমূহ ৰৈ আছে আৰু তেওঁলোকক যিহেতু ইয়াৰ পূৰ্বে অসমীয়াত তেখেতে বক্তব্য ৰাখিলে গতিকে ইংৰাজী ভাষাৰ সংবাদ মাধ্যম আৰু হিন্দী ভাষাৰ সংবাদ মাধ্যমসমূহৰ কাৰণে পৃথককৈ তেওঁৰ সাক্ষাৎকাৰ ল'বলৈ চেষ্টা কৰিছে আমি দেখিছোঁ এয়া কেমেৰাৰ সন্মুখত তেওঁ ৰাষ্ট্ৰীয় সংবাদ মাধ্যম বিশেষকৈ ইংৰাজী ভাষাৰ সংবাদ মাধ্যমসমূহৰ সন্মুখত বক্তব্য ৰাখিছে তৰুণ গগৈৰ মৃত্যু সমগ্ৰ দেশৰ সংবাদপত্ৰসমূহে দেশৰ সংবাদ মাধ্যমে দেশৰ টেলিভিছন চেনেলসমূহে সকলো মাধ্যমতে এই খবৰ সবিস্তাৰে প্ৰকাশিত হৈছে এজন জননেতা অসমৰ দুৰ্যোগপূৰ্ণ সময়ত অসমক নেতৃত্ব দিয়াৰ বাবে অৰ্থনৈতিক পুনৰ সংস্কাৰ আৰু বিদ্ৰোহী সমস্যাৰ এক ইতিবাচক দিশেৰে লৈ যোৱাত সফল হোৱাত হত্যা হিংসা বা আইন শৃংখলাজনিত পৰিস্থিতি নিয়ন্ত্ৰণ কৰাত তেওঁ এটা পৰ্যন্ত সফল হোৱাৰ এই বিষয়টো তেওঁ মন্তব্য কৰিছে আমি পুনৰবাৰ কৈছোঁ গুৰুত্বপূৰ্ণ আলোচনা চলি আছে কংগ্ৰেছৰ নেতা আছে কেইবাজনো যুৱ নেতা আমি দেখিবলৈ পাইছোঁ
আৰু এই ইয়াতে ছাৰ হেৰি হ'বতো সেইটো ফালে কেমেৰা থাকিব প্লেটফৰ্ম এখন বনাই দিম ইয়াতে গান চেলুটটো এইখিনিতে আৰু বেদী এইটো বেদী ইফালে প্ৰেছ এইফালে গান চেলুট আৰু এইখিনি জেগাত পেণ্ডেলটো চিফ মিনিষ্টাৰে হওক বা যিখিনি ইয়াতে চকী হ'ব ইয়াতে চববিলাক চকী হ'ব আৰু খোৱা পানী থাকিব নৰ্মেল মিটিং ইয়াত আছে কিন্তু বেচিকেলি এই মানুহখিনি ইয়াত থাকিব আমাৰ কোনোবা এটা কাম কৰক আমাক কিন্তু আপোনালোকে এটা কাম কৰক 200 মান এইখিনিতে 100খন চেয়াৰ পাৰি তিতাবৰ বুলি লিখি দিব তাৰ পৰা ভিউটো পাই থাকিব বা আন এটা জেগাত যদি আপুনি ভাবে যে তাতে সংস্কাৰ হ'লে সেইটো ফালে তিতাবৰ দি পেলাই এক্সক্লুচিভলি কৰিব পাৰিব তেনে বিপুলা এইটো ফালে মানুহ থাকিব সেইটো ফালে যদি আমি তিতাবৰক দি দিওঁ প্ৰেছ আৰু তিতাবৰ সিটো নিয়াৰেষ্টটো হ'ব ডাইৰেক্ট প্ৰেছটো ইফালে থাকিব কাৰণ আপুনি ইয়াত দিলেও এই পেণ্ডেলটো ইয়াত বহি থকা মানে খাব সেই ইটো ফালে এই গছডালৰ কাষত যদি আমি তিতাবৰ দি দিওঁ বহিবও পাৰিব ভিউ এটাও পাব আৰু ইচ্ছা কৰিলে সেইটোলৈকে উঠি আহি মাজে মাজে চাই থাকিব ভিউটো খালি তেওঁলোকে 100খন চকী তিতাবৰ বুলি লিখি দিব আৰু এজন মানুহক তাতে দায়িত্ব দি দিব যাতে নন তিতাবৰ মানুহ তাতে নবহে আৰু তেওঁলোকে বেলেগ বেলেগ য'ত মানে বহি থাকিব আমাৰ যিখিনি অন্ততঃ আমি তিতাবৰ বুলি এনক্লেভ এটা ৰাখি দিলে তেওঁলোকে ভাল পাব বাকী বহা নবহাটো নিজৰ কথা তেওঁলোকে মানে কৈছে আমাক অলপ মৰম কৰিব এতিয়া চাহ নাই যদিও মানে ইম'চনেল হৈ গৈছে সেইকাৰণে এটা তেওঁলোকক এইটো সন্মান দিলে ভাল পাব এটা তিতাবৰ বুলি যিখিনিয়ে তাত নবহে অন্য বহিছে যিখিনি ধৰা মানুহ আহিব লাগে সেইখিনি অলপমান আমি এনচিয়ৰ কৰিম যাতে আহিব পাৰে বাকী ক্ৰাউড এটা যিটো থাকিব সেইখিনি ধৰা আমি প্ৰথম অৱস্থাত অলপ সেইটো ফালে থাকি গ'লে ভাল হ'ব তেনেকৈ আৰু এই চকীকেইখন আমি আৰু অলপ ৰিজাৰ্ভ কৰি থৈ দিম কোনোবা চিগনেটৰিজ আহিলে সেইখিনি ইয়াত থাকিলে বা তোমালোকৰ যিখিনি ইম্পৰ্টেণ্ট মানুহ সেইখিনি ইয়াত বহিলে আৰু আহি পোৱাৰ পাছতো আধা ঘণ্টাৰ পিছতো কেমেৰাখন আৰম্ভ হৈ যাব ৰাতিটো বেছি হ'ব নালাগে ইয়াততো মানুহ 9টাত তাৰ পৰা যদি ষ্টাৰ্ট হয় ইয়াত মানুহ বাই 10:30 আহিব কিন্তু মই হিচাপ কৰিছোঁ ইট উইল টেক 2.5 hours or 2 hours আমি যিকেইটা ধৰ্মীয় অনুষ্ঠান কৰিম তোমালোকে তাৰ পৰা আহি পাই ধৰ্মীয় অনুষ্ঠানকেইটা কৰিম সেইটো কাৰণে যিহেতু মানুহক ইমান আগৰ পৰা বহি থকাতকৈ আপুনি ক্ৰিমেশ্যনৰ টাইম 1 o'clock দি দিব 1:30 তোমালোকে এটা PCC পৰা ডিক্লেয়াৰ কৰি দিবা যে কেইটাত আহি পাব তেতিয়া মানুহে বেছি সেইটো ফ'ল' কৰিব আৰু ট্ৰেফিক আমি যে বহুত আগৰ পৰা লগালে মানুহে দিগদাৰ পাব গতিকে আমি যাতে সেই সময়টোতে চিনক্ৰনাইজ কৰিব পাৰোঁ বাকী এনেইতো চন্দন কাঠৰ পৰা যিখিনি ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনে কৰিবহি কিন্তু তোমালোকে যদি ফেমিলিৰ পৰা ঘৰৰ পৰা কিবা যোগ কৰিব সেইটো মানে ঘৰ বুলি আৰু সেইটো এটা মানে এটাতো আমাৰতো চন্দন যোগাৰ কৰিছোঁ আমাৰতো গোটেইখিনি কিন্তু তথাপিতো মই যিটো জানো ঘৰৰ পৰা কিবা এটা যোগ কৰি থাকে আৰু কাৰণ এইটো ষ্টেটটো হ'ল ঘৰো হ'ল দুইটাৰ কম্বিনেশ্যন গতিকে সেইখিনি অলপ থাকিলে আমি তেতিয়া ইয়াৰ পৰা অলপ আমি সেইটো কৰি থৈ যাম ইয়াতে তেখেতে কৰে গোটেইখিনি গতিকে তেখেতক কিবা এটা কৰি দিলে ঘৰৰ সেইটোৱে ঘৰৰ
আপোনাক মই কথা পাতিম তেতিয়া হা বাকী যিমানখিনি পিছত অস্থি লাগে এটা দাই গোটেইখিনি ঠিক আছে আমাৰ যিমান কুশল শৰ্মাই মোক কিবা টেকেলিৰ কথা কৈছে আনি পেলাই থবই কিছুমতে মই ৰাখি যি লাগে আৰু যিটো গ্ৰুপে ভূপেন হাজৰিকাৰ এণ্ডিং সংস্কাৰ কৰিছে, পৰ্যায়ত আমি এইটো সেইটো কৰাই গ্ৰুপে ইয়াত কৰিব। গতিকে যিটো গ্ৰুপে ভূপেন হাজৰিকাৰ কৰিছিল তেওঁলোকে কৰিব দাদাই ঠিক কৰিছিল। আৰু এটা বস্তু আহিব সেই যিটো মানে আহোমৰ যিটো পদ্ধতি সেই যে প্ৰাৰ্থনা গায় তেওঁলোকক তেওঁলোক আহিব তেওঁলোক আহিব সেইটো তেওঁলোকে কৰিব সেইবিলাক আমাৰ ধৰ্মীয়খিনি কৰাৰ আগতে তেওঁলোকে প্ৰাৰ্থনাটো কৰিব তেওঁলোকে এওঁলোকক হেণ্ড অভাৰ কৰি দিলে যে তাৰমানে প্ৰাৰ্থনা আৰু যিটো হয় মই বিশেষ নাজানো প্ৰাৰ্থনা এটা নিয়ম এটা আৰু অন্য একো নাই তেওঁলোকৰ কাৰণে সেইটোৱে পূজাৰী য'ত থাকিব তাৰ কাষতে জেগাটো তেওঁলোকক আমি এঘণ্টা আগতে লৈ আনিম নহয় এটা নহয় তেওঁলোকক 12টামান বজাত পোৱাকৈ আনিম তাতকৈ আগতে নালাগে আমি চাগে নালাগে ইমান আগতে আহিলে তেওঁলোক অস্বস্তিবোধ কৰিব খালি এজনৰ দায়িত্ব দি থাকিলে হ'ল আৰু ট্ৰাকখন সোমোৱাৰ আগত আহিব লাগিব ট্ৰাকখন সোমোৱাৰ আগতে নহ'লে ট্ৰেফিকটো সেই এটা যদি মুহূৰ্তৰ হয় পৰা তেওঁলোকে এতিয়া 12টাত অহাই ভাল সেইটো কৰি ল'ম আগতে মাতি সেইটো কৰি দিম 12টাত কৈ দিম ঘনশ্যাম থোड़ा वो आगे भी साफ उफ कर देना ইয়াত যেতিয়া কালি হ'ব সেইটোত মানে সেই ক্ৰাউডটো অলপমান মানে ৰেজিষ্ট কৰিলে ভাল এটলিষ্ট ধৰ্মীয় কামখিনিৰ কাৰণে কালি বহুত হেৰি হৈছে কিছুমান বস্তু কাৰো কণ্ট্ৰলত নাই আমি নিজে কণ্ট্ৰল কৰি থাকিব লাগিব কাৰণ এইবোৰ এটা ইম'চনেল হৈ থাকে ন মানুহ সেইটো সময়ত এওঁলোকে বুজালে এওঁলোকক বেয়াকৈ বাধাও দিব নোৱাৰে একো কৰিবও নোৱাৰে কিছুমান বস্তু আমি নৰ্মেল কেছতে দেখিছো বহুত অসুবিধাত পৰোঁ আমি গতিকে কৈ দিব ন কেতিয়াবা আমি চিটাখনৰ ওচৰ পাজৰ এৰিয়াটো আমি ভাল কৰি ৰাখিব লাগিলে বাকী আৰু মানুহ সোমোৱা ওলোৱা এখেতসকলে ক'লেও এখেতসকলৰ চিটাখনৰ এইখিনিত যাতে বৰ বেছি গেডাৰিং কৰিবলৈ নিদিলে আপোনালোকে আমি চিটাখনৰ কাষৰ ঠিক কৰিলে হৈ যাব প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক পংকজ বৰবৰা উপস্থিত আছে তাত হিমন্ত বিশ্ব শৰ্মাৰ সৈতে কথা বতৰা পাতিছে ডিব্ৰুগড়ৰ প্ৰাক্তন বিধায়ক কল্যাণ গগৈ উপস্থিত আছে তেওঁ কথা বতৰা পাতিছে প্ৰস্তুতি বুজ লৈছে তাত মানস বৰা যুৱ নেতা তেওঁক দেখিবলৈ পাইছোঁ শৈলেন পংকজ বৰবৰা তেওঁ নিজে উপস্থিত আছে আৰু তেওঁ শেষ মুহূৰ্তত বুজ লৈছে চৰকাৰে কেনে ব্যৱস্থা কৰিছে কি ব্যৱস্থা কৰা হৈছে আৰু হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ প্ৰতিনিধি দলটোকো তেওঁ বুজাই দিছে কেনেধৰণৰ ব্যৱস্থা কৰা হৈছে সম্ভৱতঃ তেওঁ ওলাই যাবলৈ সাজু হৈছে নৱগ্ৰহ শ্মশানত এয়া কেনেধৰণৰ ব্যৱস্থাৱলী আগবাঢ়িছে কেনে প্ৰস্তুতি চলিছে সেয়া বুজ লৈ তদাৰক কৰিলে হিমন্ত বিশ্ব শৰ্মাই আৰু হিমন্ত বিশ্ব শৰ্মা উভতি গৈছে বিভিন্ন দায়িত্বসমূহ ভগাই দিছে বিভিন্নজনক বিভিন্ন নিৰ্দিষ্ট দায়িত্বৰ বাবে হিমন্ত বিশ্ব শৰ্মাই কৈছে সেই ধৰণে দায়িত্বত থাকিব তিতাবৰৰ পৰা লোকসকল আহিব তিতাবৰৰ পৰা অহা লোকসকলৰ বাবে বিশেষ ব্যৱস্থা কৰা হৈছে এশখন আসন সংৰক্ষণ কৰি ৰখাৰ কথা কৈছে চিতাত তোলাৰ পূৰ্বে টাই আহোম যি পদ্ধতি পবিত্ৰ সেই পদ্ধতিৰে এক প্ৰাৰ্থনা কৰিব আৰু এই প্ৰাৰ্থনাৰ বাবেও হিমন্ত বিশ্ব শৰ্মাই ব্যৱস্থা কৰিছে এই কথা কৈছে কংগ্ৰেছৰ প্ৰতিনিধি দলটোৱে জনাইছিলে আৰু যিহেতু যান জঁট হ'ব পাৰে দীঘলীয়া সময় দীঘলীয়া এক তেওঁৰ সৈতে যি মচৰদে কঢ়িয়াই নিব এই বাহনৰ সৈতে দীঘলীয়াকৈ এক সমদল আহিব পাৰে তেওঁ শোকস্তব্ধ অনুৰাগী আহিব পাৰে সেয়েহে এটা ট্ৰেফিক জাম হ'ব বুলি আশা কৰিছে কাইলৈ কমেও 3 ঘণ্টাৰ বাবে এই পথটো পাৰিলে পৰিহাৰ কৰিবৰ কাৰণে মন্ত্ৰীগৰাকীয়ে আহ্বান জনাইছে আৰু আমি এই দৃশ্য দেখুৱালোঁ নৱগ্ৰহৰ পৰা পোনপটীয়া সম্প্ৰচাৰ আৰু এই নৱগ্ৰহ শ্মশানত কাইলৈ পঞ্চভূতত বিলীন হ'ব প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ আৰু তেওঁ চিৰবিদায় ল'ব তেওঁক চিৰবিদায় জনাব আমি সেই দৃশ্য দেখুৱাইছোঁ লক্ষ্য নৱগ্ৰহ পঞ্চভূতত বিলীন হৈ আছে বহুজন অসমৰ সমাজ জীৱনৰ পুৰোধা ব্যক্তি ইজনৰ পিছত সিজন পুৰোধা ব্যক্তি এই সমাজ জীৱনত বিলীন হৈ আছে আৰু তাতে আমাৰ
প্ৰথম মুখ্যমন্ত্ৰী প্ৰয়াত লোকপ্ৰিয় গোপীনাথ বৰদলৈ তেখেতৰ সমাধিও আছে, স্মৃতি সৌধো আছে। এবাৰ আমি আকৌ এবাৰ আপোনাৰ ওচৰলৈ আহিছোঁ আৰু শেহতীয়া কেনেধৰণৰ তথ্য আছে তাৰ নিশ্চয় পৰাগ মই একদম ভিতৰলৈ যাম, যিহেতু হিমন্ত বিশ্ব শৰ্মা ইয়াৰ পৰা এতিয়া গৈছে। গতিকে আপুনি এটা কথা কৈছিলে যে লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ যি সমাধি দেখুৱাই মই চেষ্টা কৰিম, যদি সম্ভৱ হয় কিছু মই আগুৱাই গৈ সমাধি দেখুৱাই মই চেষ্টা কৰিম। ইয়াতে যিহেতু প্ৰৱেশ কৰিছোঁ মই, আৰু কেৱল লোকপ্ৰিয় গোপীনাথ বৰদলৈয়ে নহয়, দেখুৱাব বিচাৰিছোঁ যে ধ্ৰুৱপ্ৰসাদ চলিহা তেওঁৰো ইয়াতে প্ৰতিমূৰ্তি দেখিব পোৱা গৈছে। গতিকে আনুষংগিক বহু কেইগৰাকী যি পুৰোধা ব্যক্তি, স্বনামধন্য ব্যক্তিসকলৰ ইয়াতে কিন্তু এনেধৰণৰ প্ৰতিমূৰ্তি দেখিব পোৱা গৈছে। আৰু মই কিছু আগুৱাই যাম আৰু ইয়াৰ যি দৃশ্য দেখুওৱাৰ চেষ্টা কৰিম, আৰু ইয়াতে কেনেধৰণৰ কি প্ৰস্তুতি চলিছে সেয়াও দেখুৱাম। যিহেতু কালি প্ৰায় 9 মান বজাত তেওঁৰ যি নশ্বৰ দেহ লৈ অনা হ'ব, কলাক্ষেত্ৰৰ পৰা নশ্বৰ দেহ লৈ অনা হ'ব, আৰু লৈ আনি ইয়াত প্ৰায় 12ৰ পৰা 1 বজাৰ ভিতৰত সেই যি অন্ত্যেষ্টিক্ৰিয়া সেয়া সম্পন্ন হ'ব। গতিকে কিছু আগুৱাই যাম আৰু আগুৱাই গৈ ইয়াৰ যি সামগ্ৰিক যি পৰিৱেশসমূহ দেখুওৱাৰ চেষ্টা কৰিম মই, আৰু ইয়াতে কেনেধৰণৰ কি প্ৰস্তুতি চলিছে বা কিমান লোকে ইয়াতে কাম কৰি আছে সেয়াও মই দেখুওৱাৰ চেষ্টা কৰিম। আৰু সকলো তদাৰক কৰি আছে জিলা উপায়ুক্ত, অতিৰিক্ত উপায়ুক্ত, আৰক্ষী আয়ুক্ত সকলো আছে ইয়াতে। গতিকে এটা বৃহৎ দল আছে, মই বৃহৎ দলটো দেখুৱাব বিচাৰিছোঁ যে এনেধৰণৰ তৎপৰ হৈছে, কালিৰ বাবে এনেধৰণৰ তৎপৰ হৈছে। কাৰণ কিয় কাইলৈ যি তৰুণ গগৈৰ অন্ত্যেষ্টিক্ৰিয়া ইয়াতে সম্পন্ন হ'ব নৱগ্ৰহ শ্মশানত, আৰু ইয়াৰ এনেধৰণৰ চাফাই চলি আছে, আৰু এই দৃশ্য মই দেখুৱাব বিচাৰিছোঁ। আৰু আনফালে যদি মই দেখুৱাব বিচাৰিছোঁ এনেধৰণৰ অস্থায়ী প্ৰেক্ষাগৃহ ইয়াতে দেখুৱাব পোৱা গৈছে, আৰু ইয়াতেই সমবেত হ'ব কাইলৈ বহু লোক। গতিকে যিসকল তিতাবৰৰ পৰা আহিব তেওঁলোক ক'ত বহিব তাৰ বাবে এক সুকীয়া স্থান দিছে, আৰু সেয়া মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে যিসকল তিতাবৰৰ পৰা আহিব তেওঁলোকৰ বাবে প্ৰায় 100খন চকী থাকিব। গতিকে সেই স্থান ক'ত আছে আমি সেয়ে দেখুৱাব বিচাৰিছোঁ। আৰু এনেধৰণৰ তৎপৰতা দেখিব পাইছে যে ইয়াত কাইলৈ যিহেতু প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ নশ্বৰ দেহ লৈ অনাৰ পিছত শেষ কৃত্য সম্পূৰ্ণ হ'ব, আৰু সকলো তৎপৰ হৈ পৰিছে। মই পুনৰ আগুৱাই গৈ দেখুওৱাৰ চেষ্টা কৰিম মই। আৰু এই স্থান দেখিব পাইছে যে এই স্থানত তিতাবৰৰ যিসকল লোক আহিব, তিতাবৰৰ বাবে বা তেওঁৰ পৰিয়ালবৰ্গৰ যিসকল লোক আহিব এই স্থানতে বহিব কাইলৈ। আৰু সেয়া মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সেই কথা স্পষ্টকৈ কৈছে যে প্ৰায় ইয়াতে 100খন, খুব কম হ'লেও 100খন চকী থাকিব তেওঁলোকৰ বাবে বহিবলৈ স্থান এইটো নিৰ্ধাৰণ কৰি দিছে। আৰু গতিকে এটা বৃহৎ দল ইয়াতে দেখিব পোৱা গৈছোঁ। যি আৰক্ষী আয়ুক্ত আছে, মহানগৰ আৰক্ষী আয়ুক্ত, তেওঁক দেখিব পোৱা গৈছে, আৰু কিছু পৰিস্থিতি বুজ লৈ আছে। আমি সেই সন্দৰ্ভতো কথা পতাৰ চেষ্টা কৰি আছোঁ। অতিৰিক্ত উপায়ুক্ত কথা পাতি আছে, আৰু লগতে মানস বৰা আছে। মানস বৰাকো মই দেখুৱাব বিচাৰিছোঁ যে এনেধৰণৰ কংগ্ৰেছী বহু কেইগৰাকী নেতাৰ সৈতে অতিৰিক্ত উপায়ুক্ত লগতে আৰক্ষী আয়ুক্তৰ যি বুজ লৈছে যে কেনেকৈ হ'ব, কি হ'ব, ক'ৰ পৰা কেনেধৰণে সোমাব লোকসকল, যিহেতু যথেষ্ট লোকৰ সমাবেত হ'ব কাইলৈ। গতিকে ক'ত কেনেধৰণে কি ব্যৱস্থা গ্ৰহণ কৰিব বা কোনে কেনেধৰণৰ দায়িত্ব ল'ব সেই সন্দৰ্ভতো বুজ লৈ আছে, আৰু আলোচনাত মিলিত হৈছে কংগ্ৰেছ দলৰ বহু কেইগৰাকী নেতাৰ লগতে আৰক্ষী আয়ুক্ত আৰু কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত দেখিব পোৱা গৈছে ইয়াতে।
নৱগ্ৰহ শ্মশানৰ এগৰাকী ব্যক্তি আমাৰ সৈতে উপস্থিত আছে। তেওঁ কোন হয় আৰু নাম জনাৰ চেষ্টা কৰিম। কাইলৈ কেনেধৰণৰ ব্যৱস্থাপনা আপোনালোকৰ ফালৰ পৰা থাকিব? যিমানখিনি পাৰোঁ চব সুবিধা কৰিছোঁৱেই। আমি শেষ প্ৰয়াত তৰুণ গগৈ ডাঙৰীয়াক আমি যাতে শান্তিপ্ৰিয়ভাৱে তেখেতে স্বৰ্গগামীটো হৈছেই, শেষ পৰ্যায়টো আমি যাতে সুকলমে কৰাব পাৰোঁ, সেইকাৰণে সকলো প্ৰচেষ্টা যিমান দৰকাৰ শ্মশানত কৰিব লাগে। কাৰণ মানুহ বহুত হ'ব, মানুহ হোৱাৰ কাৰণে আমি যেনেকৈ পুলিচ প্ৰশাসন থাকিব, মিউনিচিপালিটি প্ৰশাসন থাকিব, গভৰ্ণমেণ্ট প্ৰশাসন থাকিব, সকলোৱে মিলি আমি এই ছাইডটোত ভিআইপিৰ মানুহ ৰাখিম, এইটোত গাৰ্ড অৱ অনাৰ হ'ব, সেইফালে মানুহ বহিব পৰা আমি হেৰি কৰিছোঁ। আৰু বডিটো অনাৰ পিছত তেওঁলোকে আজি মই গম পালোঁ যে হেৰি হ'ব, এই আপোনাৰ তেওঁলোকে আহোম সম্প্ৰদায়ৰ দ্বাৰা যিটো লাষ্ট প্ৰাৰ্থনা কৰে সেইটো প্ৰথম কৰিব। তাৰপিছত আমাৰ হিন্দু ধৰ্মৰ মতে যিটো প্ৰথা আমি সেইখিনি কৰিম। কৰাৰ পিছত আমি বডিটো চিতাত উঠাম। আৰু এই চিতাত উঠাবলৈ মোৰ লগত ভূপেন হাজৰিকা দেৱৰ যোনে জ্বলাইছিল, মামণি ৰায়চন্দ্ৰ গোস্বামীক যোনে জনাইছিল, হিৰুদাক যোনে জ্বলাইছিল, মোৰ নেতৃত্বতে গোটেইখিনি হৈছিল। আৰু তাত মোৰ সতে ধৰি আমি 4জন থাকিম আৰু এজন চন্দাল থাকিব, আমাৰ কমিটিৰ এজন চন্দাল। সেই চন্দালক লৈ মেলি আমি এই শেষ সম্পন্নটো কৰিবলৈ আয়োজন কৰিছোঁ। যিহেতু আপুনি হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে কৈছে যে তিতাবৰৰ পৰা যিসকল লোক আহিব ইয়াতে বহাৰ স্থান নিৰ্ধাৰণ কৰি দিছে, গতিকে কিমানখন চেয়াৰ থাকিব? 100খন চেয়াৰ ৰখাৰ ব্যৱস্থা এটা কৰিবলৈ আমাৰ কামৰূপ ডিষ্ট্ৰিক্টৰ ডিচিক অৰ্ডাৰ দিছে, তেওঁলোকে সেইখিনি কৰিব। সেইখিনি মোৰ ওপৰত নাই, সেইখিনি প্ৰশাসনেই কৰিব। গতিকে তেনেকৈ আমি হেৰি কৰি ৰাখিম আৰু তেওঁলোকৰ মানুহ থাকিব, তেওঁলোকে গোটেইখিনি হেৰি কৰিব। ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই পুনৰ পৰকমণি আদিত্য দেখুৱাব বিচাৰিছোঁ যে এতিয়াও যি তেওঁলোকৰ আলোচনা, সেই আলোচনা হৈ আছে। আৰক্ষীৰ শীৰ্ষ বিষয়াসমূহ ইয়াতে আহি উপস্থিত হৈছে আৰু সেই দৃশ্যাংশ মই দেখুৱাব বিচাৰিছোঁ।
পৰা ওলাই গ'লে ৰাইট চাইডে দেখাব পাৰে।